হয় পাপৰি এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যে ব্ৰজেনজিৎ সিনহা বৰ্তমান আজিৰ দিনটোত বঙাইগাঁৱত উপস্থিত নাই তেখেত আজিৰ দিনটোত গুৱাহাটীত আছে কিন্তু আমি যদি সামগ্ৰিকভাৱে বঙাইগাঁও সমষ্টিৰ ক'বলৈ যাওঁ কথা পাপৰি আপোনাৰ বঙাইগাঁও সমষ্টিত উপ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু উপ নিৰ্বাচনৰ ক্ষেত্ৰত বিৰোধী ঐক্য মৰ্চাৰ ফালৰ পৰা বিশেষকৈ কংগ্ৰেছৰ তৰফৰ পৰা এগৰাকী ব্যক্তিৰ আচলতে তেখেতসকলে সন্ধান বিচাৰি আছিলে কাৰণ পূৰ্বৰ আপোনাৰ প্ৰাক্তন কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় যেতিয়া বিজেপিত যোগদান কৰিছিল তাৰ পিছতে বঙাইগাঁৱত আপোনাৰ কংগ্ৰেছৰ ভেটি অকণমান থৰক বৰক হ'বলৈ গৈ আছিল কিন্তু এটা সকাহ এই মুহূৰ্তত পাইছে কংগ্ৰেছ দলে কাৰণ এইবাৰ আপোনাৰ যি উপ নিৰ্বাচন হ'বলৈ গৈ আছে বঙাইগাঁও সমষ্টিত সেই উপ নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা অৰ্থাৎ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে আৰু তেখেত হৈছে প্ৰাক্তন আছু নেতা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহা আৰু ব্ৰজেনজিৎ সিনহাক লৈ পেলাই যথেষ্ট পৰিকল্পনা জল্পনা কল্পনা আপোনাৰ চলি আছিলে বিশেষকৈ কংগ্ৰেছ শিবিৰত এই যি কথা আছে কথা আপোনাৰ দিল্লীৰ পৰা দিছপুৰলৈকে চৰ্চা চলি আছিলে যেতিয়াই তেখেতে অৱসৰ গ্ৰহণ কৰিছিল তেতিয়াৰে পৰা এক প্ৰকাৰ তেখেতক আপোনাৰ আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছৰ মহলত এটা চৰ্চা চলি আছিল যে ব্ৰজেনজিৎ সিনহা কংগ্ৰেছত যোগদান কৰিব আমি বাৰম্বাৰ ব্ৰজেনজিৎ সিনহাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছিলোঁ কিন্তু তেখেতে ব্যক্তিগতভাৱে এই কথা নস্যাৎ কৰি গৈ আছিল কিন্তু এতিয়া যেহেতু আপোনাৰ উপ নিৰ্বাচন আপোনাৰ আহিবলৈ ধৰিছে বা উপ নিৰ্বাচনক লৈ পেলাই আলোচনা বিলোচনা হ'বলৈ ধৰিছে তাৰ পিছত আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছৰ শিবিৰৰ লগতে ব্ৰজেনজিৎ সিনহাকো আমি বঙাইগাঁৱত বিশেষকৈ বিগত কেইবাদিন ধৰি আমি যিমান দূৰ খবৰ পাইছোঁ বঙাইগাঁৱত তেখেতৰ উপস্থিতি বৃদ্ধি পাইছে অৰ্থাৎ বঙাইগাঁৱত তেখেতৰ যোগাযোগ বৃদ্ধি পাইছে আৰু চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতে সেই আগৰ যি তেখেত আছুৰ দিনলৈ ঘূৰি যোৱাৰ দৰে এটা পৰিস্থিতিৰ সূচনা হৈছে আৰু প্ৰতিটো মুহূৰ্ততে প্ৰতিটো অঞ্চলতে এতিয়া ব্ৰজেনজিৎ সিনহাই এক প্ৰকাৰ তেখেতে ঘূৰি আছে সামাজিক কামত জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ ফালৰ পৰা এটা আপোনাৰ সেউজ সংকেত দিছে পাপৰি যে এইবাৰ ব্ৰজেনজিৎ সিনহাকে প্ৰাৰ্থিত্ব দিয়া হ'ব মূলত কথাটো হৈছে যে এইবাৰ যি লোকসভা নিৰ্বাচন হৈ গ'ল সেই লোকসভা নিৰ্বাচনত অগপৰ ক্ষেত্ৰত বঙাইগাঁও সমষ্টিত আপোনাৰ অগপে প্ৰায় 90,000 ভোট পাবলৈ সক্ষম হৈছে তাৰ বিপৰীতে কংগ্ৰেছ দলৰ ফালৰ পৰা আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে 40,000 ভোট পাবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে তেনে ক্ষেত্ৰত আপোনাৰ অগপৰ ভেটিক যদি আপোনাৰ অগপৰ দুৰ্গ ভেদ কৰিব লাগে তেতিয়াহ'লে এগৰাকী শক্তিশালী নেতাৰ প্ৰয়োজন হোৱাটো এক প্ৰকাৰ কংগ্ৰেছ দলে বুজি পাইছে আৰু আপোনাৰ জিলা পৰ্যায়ৰ নেতাৰ দ্বাৰা যে আপোনাৰ কংগ্ৰেছ দলে যে জয়লাভ কৰিব নোৱাৰে সেই কথা এক প্ৰকাৰ কংগ্ৰেছ দলে অনুধাৱন কৰিছে তাৰ পিছতে এগৰাকী শক্তিশালী নেতাৰ তেখেতসকলে সন্ধান বিচাৰি আছিল আৰু সন্ধান বিচাৰি থকাৰ পিছত এক প্ৰকাৰ কংগ্ৰেছ দলৰ এই যি সন্ধান আছে সন্ধান ইতিমধ্যে শেষ হৈছে আৰু এইবাৰ ব্ৰজেনজিৎ সিনহাকে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব বুলি ইতিমধ্যে চৰ্চা চলি আছে মই পুনৰ কৈছোঁ চৰ্চা চলি আছে আৰু এয়া 99% নিশ্চিত যে ব্ৰজেনজিৎ সিনহাই এইবাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা অৰ্থাৎ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা বঙাইগাঁও সমষ্টিত আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও ৰাজনৈতিক যিটো প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপট অকণমান সলনি হ'বলৈ গৈ আছে বা সলনি হ'বলৈ ধৰিছে কাৰণ ব্ৰজেনজিৎ সিনহা অহাৰ লগে লগে বিৰোধী শিবিৰত এক প্ৰকাৰ উৎসাহজনক পৰিৱেশ আমি দেখিবলৈ পাইছোঁ বা বিভিন্ন সভা সমিতি কংগ্ৰেছ দলৰ ফালৰ পৰা যি ধৰণৰ সক্ৰিয়তা দেখিবলৈ পোৱা যায় প্ৰাপৰি সেই সক্ৰিয়তা পূৰ্বৰ দৰে ঘূৰি অহা এটা পৰিস্থিতি আমি দেখিছোঁ মই পুনৰ কৈছোঁ যে বিগত 8-9 দিনৰ ভিতৰত বহু সংখ্যক সভা কংগ্ৰেছ দলৰ ফালৰ পৰা ভিতৰত আচলতে পকেট যি সভা আছে সেই সভা কৰি থকা দেখিবলৈ পোৱা গৈছিল আৰু তাত আমি যিমান তথ্য গম পাইছোঁ যে ব্ৰজেনজিৎ সিনহা নিজেও উপস্থিত আছিল আৰু তেখেতে এক প্ৰকাৰ এই মুহূৰ্তলৈকে কংগ্ৰেছ দলত যোগদান নকৰিলেও তেখেতৰ যি আগৰ পুৰণা ভেটি তেখেতে যে সবল কৰিবলৈ তেখেতে এটা আপোনাৰ পৰিক্ৰমা অব্যাহত ৰাখিছে সেয়া এক প্ৰকাৰ আমাৰ হাতত তথ্য আছে আৰু তেখেত মই পুনৰ কৈছোঁ যে আছু কৰিছিল বঙাইগাঁৱৰ পৰা তেখেতে আছু কৰি পেলাই আছুৰ মজিয়াৰ পৰাই গৈ পেলাই তেখেতে আৰক্ষীত যোগদান কৰিছিল আৰু এতিয়া যিহেতু আৰক্ষীৰ পৰা তেখেতে আপোনাৰ অৱসৰ লৈছে আৰু তাৰ পিছতে এক প্ৰকাৰ বঙাইগাঁওবাসী ৰাইজেও তেখেতক এক প্ৰকাৰ সক্ৰিয় ৰাজনীতিত দেখিব বিচাৰি আছিল আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে যিহেতু উপ নিৰ্বাচনত এইবাৰ ফণীভূষণ চৌধুৰী নাথাকিব অগপৰ ফালৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে এইবাৰ ফণীভূষণ চৌধুৰী আপোনাৰ তেখেত সাংসদ হৈ যোৱাৰ পিছত নিশ্চিতভাৱে কাৰণ আপুনি চাওক 8বাৰকৈ বিধায়ক হৈছে ফণীভূষণ চৌধুৰী আৰু তেখেত এইবাৰ সক্ৰিয় ৰাজনীতিত অৰ্থাৎ সক্ৰিয় ৰাজনীতি বুলি ক'লে ভুল হ'ব তেখেত এইবাৰ বিধানসভা নিৰ্বাচনত তেখেতে নিৰ্বাচন নেখেলে অৰ্থাৎ আপোনাৰ বিগত 40টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আপোনাৰ অগপৰ ফালৰ পৰা আপোনাৰ ফণীভূষণ চৌধুৰী আপোনাৰ প্ৰাৰ্থিত্ব আগ নবঢ়ায় তেনে ক্ষেত্ৰত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই প্ৰাৰ্থীগৰাকীক লৈ পেলাই এই যি আপোনাৰ যুঁজখন আছে সেই যুঁজখন ৰচনা কৰা হৈছে
হৈছে আৰু মানে কংগ্ৰেছেও আপোনাৰ আশা কৰিছে যে ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্ব অনুপস্থিতিত তেখেতসকলে এটা সুযোগ ল'ব। ফণীভূষণ চৌধুৰী নিশ্চিতভাৱে তেখেতে বিধানসভা নিৰ্বাচনত আপোনাৰ ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব, কাৰণ এইবাৰ যিহেতু অগপয়ে আপোনাৰ এইখন উপ নিৰ্বাচনত এইটো সমষ্টিত আপোনাৰ প্ৰাৰ্থিত্ব আগবঢ়াব। কিন্তু ফণীভূষণ চৌধুৰী তেখেত প্ৰত্যক্ষভাৱে যিহেতু প্ৰাৰ্থিত্বত তেখেতে প্ৰাৰ্থী হিচাপে নাথাকিব, তাৰ কিন্তু সুযোগ আপোনাৰ ল'বলৈ যথেষ্ট যত্ন কৰিব আপোনাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা পাপৰি। আৰু সেইটোৱে এক প্ৰকাৰ ধাৰণা কৰা হৈছে, কংগ্ৰেছ দলৰ ফালৰ পৰা ধাৰণা কৰা হৈছে যে ফণীভূষণ চৌধুৰীৰ অনুপস্থিতিত অগপক আপোনাৰ আঘাত কৰিব পাৰি নেকি, অগপৰ দুৰ্গ ভেদ কৰিব পাৰি নেকি, এই ধৰণৰ আপোনাৰ জল্পনা কল্পনা আগত ৰাখিয়ে ব্ৰজেনজিৎ সিনহাক প্ৰাৰ্থিত্ব দিবলৈ ওলাইছে। আৰু ব্ৰজেনজিৎ সিনহাক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে বা দিয়া যিটো চিন্তা চৰ্চা কৰা হৈছে, তেনে ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ভেটি যে সবল হ'ব বঙাইগাঁও সমষ্টিত, সেয়া কিন্তু এতিয়া ধাৰণা কৰিছে একাংশ ৰাইজে আপোনাৰ পাপৰি। ঠিক আছে কুলেন্দ্ৰ, আপুনি ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ পৰৱৰ্তী সময়ত আচলতে চেষ্টা কৰিব, আৰু সেয়া অনুমান কৰাই হৈছে এক প্ৰকাৰ যে ফণীভূষণ চৌধুৰীৰ অনুপস্থিতিয়ে এইবাৰ উপ নিৰ্বাচনত ক'ৰবাত নহয় ক'ৰবাত ব্ৰজেনজিৎ সিংহক আচলতে বিশেষভাৱে সহায় কৰিব নেকি। কিয়নো আকৌ কৈছোঁ, কংগ্ৰেছত এইদৰে এতিয়া সদস্য ভৰ্তিৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দিন যিমানেই আগবাঢ়িছে। এইবাৰ অৱসৰপ্ৰাপ্ত IGP ব্ৰজেনজিৎ সিংহই কংগ্ৰেছত যোগ দিব। আগন্তুক বিধানসভা নিৰ্বাচনত সক্ৰিয় ভূমিকা ল'ব ব্ৰজেনজিৎ সিংহই। বঙাইগাঁৱৰ পৰা নিৰ্বাচন খেলাৰো পূৰ্ণ সম্ভাৱনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।